অপরাধ রোধ করার ক্ষেত্ৰত আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামে কিমান সুন্দৰ বিধান দিছে, ইছলামে কিমান সুন্দৰ বিধান দিছে শুনক। আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, মান ৰাআ মিনকুম মুনকাৰান ফাল ইউগাইয়িৰহু বিয়াদিহি, যিসকলে তোমালোকে কাৰোবাক বেয়া কাম কৰা দেখা তাক তোমালোকে হাতেৰে দমন কৰা। ফামান লাম ইয়াস্তাতি, যদি তোমালোকে সেইটো নোৱাৰা, ফাবি লিসানিহি, তাক তোমালোকে মুখেৰে বুজোৱা, তাক মুখেৰে তাক মানা কৰা, বাধা কৰা যে বাবা এই কামটো নকৰিবা। ওয়ামান লাম ইয়াস্তাতি, যদি তোমালোকে সেইটো নোৱাৰা, ফাবি কালবিহি, তাক অন্তৰেৰে বেয়া পোৱা। জালিকা আজআফুল ইমান, সেই কামটোক অন্তৰে বেয়া পাবলৈ কোৱা হৈছে। যদি আমি অন্তৰেও সেই কামটোক বেয়া নাপাওঁ তেনেহ'লে কৈছে জালিকা আজআফুল ইমান, এইটো হৈছে ইমানৰ সৰ্বনিম্ন স্তৰ, তাৰপিছত আৰু ইমান নাই। যদি আমি অপৰাধ কৰাজনক যদি আমি অন্তৰেৰে বেয়া নাপাওঁ, অপৰাধটোক যদি আমি অন্তৰেৰে বেয়া নাপাওঁ, আমাৰ অন্তৰত ন্যূনতম ইমান নাই বুলি কোৱা হৈছে। ইমানখিনি সুন্দৰ ব্যৱস্থা ইছলামত থকা সত্ত্বেও আজি মুছলমানসকল বেছি অপৰাধত আছে বুলি ৰিপৰ্ট ওলাইছে। নাউজুবিল্লাহ, তাতকৈ বেয়া, তাতকৈ দুখৰ কথা আৰু থাকিবই নোৱাৰে। ভাই মাহতৰম দোস্ত বুজুৰ্গ, আজি ৱাদা কৰক আমি সকলোৱে, কোনোবাই যদি আমাৰ অঞ্চলত, আমাৰ গাঁৱত, আমাৰ মহল্লাত যদি কোনোবাই ড্ৰাগছত লিপ্ত থাকে, মদত লিপ্ত থাকে, কোনো গুনাহত লিপ্ত থাকে, অপৰাধত লিপ্ত থাকে, আমি তেওঁলোকক আমি বুজাম ইনশাআল্লাহ। কওক, আমি তাক ৰোধ কৰিম, অপৰাধ ৰোধ কৰাৰ চেষ্টা কৰিম ইনশাআল্লাহ। আমি তাক হাতেৰে দমন কৰিম, আমি তাক দৰকাৰ হ'লে মুখেৰে তাক বুজাম, আৰু তাক সেইখিনি যদি কৰিব নোৱাৰোঁ, তাক অন্তৰেৰে অন্তত সেই অপৰাধবিলাক বেয়া পাম ইনশাআল্লাহ। কওক, যদি এইখিনি আমি কৰোঁ তেতিয়াহ'লে আমি মুছলমান হিচাপে আমি স্বীকৃতি পাম, নহ'লে আমি অকল মুছলমান নাম হ'লে আমি মুছলমান নাম ল'লেই মুছলমান হ'ব নোৱাৰোঁ।